যোৱা নিশা তামোলপুৰত সংঘটিত মৰ্মান্তিক ভয়ংকৰ দুৰ্ঘটনাটোৱে সমগ্ৰ অসম জোকাৰি গৈছে। ইতিমধ্যে এগৰাকী মেধাসম্পন্ন প্ৰতিভাৱান যুৱতী বিহুৱতী তথা নাগাৰা নামৰ মহিলা পাঠক এগৰাকীৰ মৃত্যু হৈছে আৰু লগতে আন 4গৰাকী ৰঙিয়াৰ ষষ্ঠী হস্পিটেলত ভৰ্তি হৈ আছে। আমি সমগ্ৰ দৃশ্য কেমেৰা পাৰ্চন কৃষ্ণক দেখুৱাবলৈ অনুৰোধ জনাম। তেওঁলোকৰ যি এই দলটো ভাস্কৰ জ্যোতি বিহু হুঁচৰি দল অতি পুৰণি দল আচলতে সেই দলটোৰ কেইবাগৰাকী সদস্য ইতিমধ্যে আহত হৈছে, এগৰাকীৰ মৃত্যু হৈছে। অসমৰ বিভিন্ন জিলাৰ বিহুৱা আৰু বিহুৱতী জড়িত হৈ আছে এই দলটোত। কিন্তু যোৱা নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী প্ৰতিভাৱান নাগাৰা নামৰ মহিলা পাঠক তথা বিহুৱতীৰ মৃত্যু হৈছে। আমি এগৰাকী সদস্যৰ পৰা এই বিষয়ে জানিব বিচাৰিম, কি হৈছিল ৰাতিৰ দুৰ্ঘটনাটো? হয়, আমি নলবাৰীৰ পৰা কেন্দুকুছিৰ পৰা গৈ আছিলোঁ প্ৰগ্ৰেম কৰিবৰ কাৰণে বাঙালীপাৰাত তামোলপুৰৰ ওচৰত। আমি গৈ থকাতে ৰাতি 1:30মান বজাত বা 1:15মান বজাত হঠাৎ মই পিছপাকে আছিলোঁ গাড়ীৰ, ময়ো আছিলোঁ। হঠাৎ শব্দটো পালোঁ যে ধমকি শব্দটো পালোঁ, কি হ'ল? উঠি দেখা পাওঁ যে গাড়ীখন এক্সিডেণ্ট হৈছে। এখন আগৰ সন্মুখৰ পৰা অহা ট্ৰাক এখনে টেইলৰ এখনে খুন্দিয়াইছে ছাইডত। খুন্দিয়াৰ ফলত আমাৰ নামতিগৰাকী যিজনী আমাৰ নিশামণি হালৈ বুলি তেওঁ তাতে নিহত হৈছে। এইখিনি তাৰপিছত বাকী ল'ৰাবিলাকো বহুত আমাৰ 8-10জন ল'ৰা আহত হৈছে। কাৰোবাৰ মূৰ ফাটিছে, কাৰোবাৰ ভৰি ভাঙিছে, কাৰোবাৰ হাত ভাঙিছে, এনেকুৱা হৈছে। বাকী আমাৰ 2জন এতিয়াও আইচুত আছে আৰু 4জনমান বৰ্তমান চিকিৎসা কৰাৰ পিছত অকণমান সুস্থৰ ফালে আহিছে। এইখিনিয়ে মই এগৰাকী পাঠিকাও মৃত্যু হৈছে। পাঠিকা আছিল, নামতি গতিকে আমাৰ পাঠিকাও আছিল নিশামণি, ভাল নাম গাইছিল, ভাল নামতি আছিলে। এইখিনিয়ে নিশা কেইটা বজাত আছিল এই যি কাৰ্যসূচী আছিল? ঠিক 1:15-20 মানৰ ভিতৰত হৈছে ঘটনাটো। নিশাৰ ভাগত হোৱা কাৰ্যসূচীক লৈ কিছু প্ৰতিক্ৰিয়া হৈছে। আচলতে আপোনালোকে কি বিচাৰে সোনকালে হোৱাটো? এতিয়া নিশাৰ ভাগততো এতিয়া দলবিলাকেতো বিহু থাকিলে মাৰিবই লয়। আজিকালি গতিকে চব দল কমাৰ্চিয়েল হয়, গতিকে বিহুটো মাৰিবই লয়, নহ'লে ল'ৰা ছোৱালীক পইচা পাতি দিব লাগে আজিকালি। আৰু কমিটিবিলাকোতো বিহু 2-3টা দল 12টা বজাত শেষ কৰিলে দল গৈয়ে নাপায়, 2-3টা দল কম্পিটিশ্যনখন নহয়েই। সেইটো ক্ষেত্ৰতো মই কমিটিকো গোটেই দুখ নিদিওঁ বোলে গোটেই ৰাতি বিহু পাতাৰ হয়। এইটো চবৰে নিজা মত হ'ব পাৰে, মোৰ ফালৰ পৰা কমিটিক সেইটোত নকওঁ। হয়, নিশ্চিতভাৱে অতি মৰ্মান্তিক এক শোকাকুল পৰিৱেশ। এই দলটো যিহেতু অত্যন্ত পুৰণি দল, প্ৰায় 30-35 বছৰ ধৰিয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁলোকে বিহু নৃত্য বিহু হুঁচৰি প্ৰদৰ্শন কৰি আহিছে। যথেষ্ট প্ৰতিভাসম্পন্ন বিহুৱা আৰু বিহুৱতী এই দলটোত জড়িত হৈ আছে। কিন্তু যোৱা নিশা যি সংঘটিত হ'ল ভয়ংকৰ দুৰ্ঘটনা, আচলতে মৰ্মান্তিক যি দুৰ্ঘটনা। আন এগৰাকী সদস্য আছে, তেওঁ কিমান বছৰ পুৰণি এই দলটো? এই দলটো এইটো 37তম বৰ্ষ আছিল, 37 সংখ্যক বৰ্ষ। আমি 34টা বৰ্ষ ইমান ধুনীয়াকৈ সুকলমে পাৰ কৰি আহিছিলোঁ। এই কলীয়া গোঁসাই মন্দিৰ আছে আমাৰ হাৰিভাঙাত, আমি কলীয়া গোঁসাইৰ শ্ৰীচৰণত সেৱা লৈ প্ৰতি বছৰে দলটোৰ ভাল হওক বুলি আশীৰ্বাদ লৈ কিনে আমি আগবাঢ়ি আহোঁ। চব ঠিকে ঠাকে চলি আছিল, ইমান ধুনীয়াকৈ বিহু কৰি আহিছিলোঁ। কালি যে কি হৈ গ'ল এই অভিশপ্ত নিশাটো একদম। কিমান সংখ্যক এই বছৰৰ কিমান সংখ্যক কাৰ্যসূচী আছিল? আমাৰ এইটো 37 সংখ্যক মানে বৰ্ষ আছিল। এই 2026 চনটো 1990 চনত স্থাপিত হোৱা এইটো দল, আৰু মই প্ৰায় এইটো দলত 18 বছৰমান বিহু কৰি আহিছোঁ। কালিও মই গাড়ীখনতে আছিলোঁ। এতিয়া ইয়াত কিমানজন আহত হৈ আছে, ভৰ্তি হৈ আছে? আহত ভৰ্তি হোৱা হিচাপত আমি মানে তামোলপুৰৰ পৰা ইয়াতে 5গৰাকীক ৰেফাৰ কৰি দিছিল। তাৰে 3গৰাকী প্ৰায় অকণমান মানে হেৰি কৰাৰ পিছত সুস্থ হোৱা বুলি জনা গৈছে। বাকী 2গৰাকী অলপ মানে আইচিউত আছে, অলপ তেখেতসকলৰ বেছিকৈ আঘাতপ্ৰাপ্ত হৈছেতো, গতিকে সেই 2গৰাকী আইচিউত আছে। নিশ্চিতভাৱে অভিশপ্ত নিশা বুলিয়ে ক'ব লাগিব যোৱা নিশা তামোলপুৰত যি সংঘটিত হৈছিল। আন এগৰাকী ব্যক্তি আছে, তেওঁ বহু দিনৰ পৰা এই দলটোৰ সৈতে জড়িত। আমি তেওঁৰ পৰাও পোনে পোনে জানিবলৈ বিচাৰিম যোৱা নিশাৰ ঘটনাটো। হয়, নমস্কাৰ। সঁচাকৈ বৰ ঘটনা, ক'বলৈ ভাষা নাই। মানে মই যোৱাকালি অৱশ্যে যোৱা নাছিলোঁ। আমাৰ কলীয়া গোঁসাইত সেৱা আৰম্ভ কৰি দলটো পঠাই দিছিলোঁ। আমি প্ৰথমতে পাঠশালাত অনুষ্ঠান আছিলে, পাঠশালাৰ পাছত তেওঁলোকে আহি আছিলে। ৰাতি অৱশ্যে আমাৰ বতাহ বৰষুণ বহুত আছিলে। বতাহ বৰষুণ হোৱাৰ পাছত মই বিশেষকৈ ঘৰত থকা মই গম নাপালোঁ। ৰাতিপুৱা খবৰটো শুনিলোঁ, কিন্তু এতিয়া আহত যিহেতু হৈছে আৰু আমাৰ বিশেষকৈ ধৰক ছোৱালীজনী যিটো আহত হৈছে, মই সঁচাকৈ মৰ্মান্তিক আঘাত পাইছোঁ আৰু ক'বলৈ ভাষা নাই আৰু কি ক'ম। ক'ৰ জড়িত হৈ আছে, কোন ঠাইৰ এই দলটোৰ লগত বিহুৱা আৰু বিহুৱতী? আচলতে আমাৰ এনেই দলটো আমি যিহেতু আৰম্ভণিৰ পৰা লোকেল কৰিছিলোঁ, কিন্তু পিছৰ ভাগত আমি
দুজনী এজনী আমি বাহিৰৰ পৰা আনিব লগা হয়। মানে ইয়াতে আমাৰ লখিমপুৰৰ ছোৱালীও আছে, আমাৰ তামোলপুৰৰ ছোৱালীও আছে, বা ল'ৰাও তেনেকৈ আছে, সৰভোগৰ ছাইডৰ ল'ৰা আছে। গোটেইবিলাকে সহযোগিতা কৰি আমাৰ নিজৰখিনিও আছে, গোটেইখিনি লগ কৰি আমি বিহুটো কৰিছিলোঁ আমি। কিন্তু এতিয়া মই মানে এইখিনি সময়ত ক'বলৈ একো ভাষা বিচাৰি পোৱা নাই, কি ক'ম আচলতে। ধন্যবাদ। হয়, তেওঁলোকৰ ভাষা হেৰাই গৈছে, মুখৰ মাত হেৰাই গৈছে, কিয়নো প্ৰায় ৩৫ বছৰ ধৰি এই যি বিহু হুঁচৰি দল ভাস্কৰ জ্যোতি বিহু প্ৰদৰ্শন কৰি আহিছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে। যোৱা নিশাৰ ঘটনাৰ পিছত তেওঁলোক এক প্ৰকাৰ নিমাত হৈ পৰিছে। কি ক'ব যোৱা নিশাৰ ঘটনাটো? আচলতে খুব বেদনাদায়ক। হয়তো কালিৰ দিনটোৰ নিচিনা আৰু কেতিয়াও দুনাই ঘূৰি নাহক, এইটোৱে কামনা কৰোঁ। মোৰ ভাইটি আছিল ভাস্কৰ জ্যোতি বিহু দলটোৰ লগত। মই ঠিক আপোনাৰ 1:25 খবৰটো পাইছোঁ, মোক ভাইটি কান্দি কান্দি খবৰটো দিছে, দাদা এনেকুৱা হৈছে, এনেকুৱা আমি বিহু মাৰিবলৈ গৈ আছিলোঁ, গৈ থাকোঁতে এখন আগৰ পৰা ট্ৰেইলৰে যাই পিছ চাইডটোত লগাই দি এনেকুৱা হৈছে। তাৰপিছতে আমি ঢাপলিয়াই আহিছোঁ তামোলপুৰ মেডিকেললৈ। তাত গোটেইবিলাকক পালোঁ, পাই কিছুমান অলপ ছিৰিয়াছ কণ্ডিশ্যন ষষ্ঠী মেডিকেলত লৈ আহিছোঁ। এজনী বিহুৱতী ICUটো আছে, আৰু এজনীতো গম পালেই আপোনালোকে, অসমৰ স্বনাম ধন্য নাগৰৰ নামৰ পাঠিকা, তেওঁতো ঢুকালেই, আমাৰ মাজৰ পৰা চিৰবিদায় ল'লে। কিন্তু কি ক'ব, এনেকুৱা যেন জীৱনত কেতিয়াও কাৰো কাৰণে নাহে। আৰু ইমান টেইলৰবিলাকৰ দৌৰাত্মক হৈছে, সঁচাকৈ ভাবিবলৈ বহুত কঠিন হৈছে যে এনেকুৱা যে গাড়ী এখন আমি ৰাস্তাইদি ভালকৈ চলালে নহ'ব, বিপৰীতজনেও ভালদৰে চলাই আহিব লাগিব, তেতিয়াহে ধৰকচোন আমাৰ জীৱনটো বাচিব বুলি আমি ভাবোঁ। তাৰমানে হয়, নিশ্চিতভাৱে আচলতে যি ট্ৰাকৰ দৌৰাত্ম নিশাৰ ভাগত, সেই দৌৰাত্মও যাতে ৰোধ কৰিব পাৰে, প্ৰশাসনক তালৈও দাবী জনাইছে আচলতে এই বিহুৱা দলৰ সদস্যসকলে। আৰু বিশেষকৈ যোৱা নিশা যি ট্ৰাকৰ যি দৌৰাত্মৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি এই দলটোৰ সদস্যসকলে দাবী কৰিছে। আন এগৰাকী ব্যক্তিও আছে, আমি তেওঁৰ পৰাও জানিব বিচাৰিম, ট্ৰাকৰ দৌৰাত্ম বৃদ্ধি হৈছে। হয়, ট্ৰাকবিলাক যেনে তেনেকৈ বহুত বেয়াকৈ চলায়, তাৰ কাৰণে আজি আমাৰ দলটোৰ ইমান ডাঙৰ এটা বিপদ হ'ল। আমি বহুত ডাঙৰ বিপদত পৰিলোঁ। গতিকে ট্ৰাকবিলাকে অলপমান ভালদৰে চলালে ভাল হয়। প্ৰতিভাৱান এগৰাকী পাঠিকা হেৰাই গ'ল আমাৰ মাজৰ পৰা। কি ক'ম, মুখৰ ভাষা হেৰাইছে, কি বুলি ক'ম আপোনালোকক, মই ক'ব পৰা বৰ্তমান হয়, নিশ্চিতভাৱে সকলোৰে মুখৰ মাত হেৰাই গৈছে, কিয়নো এগৰাকী প্ৰতিভাৱান জনপ্ৰিয় নাগাৰা নামৰ পাঠিকাৰ মৃত্যু হৈছে, যি তামোলপুৰৰ, আৰু এই দলটোৰ লগত দীৰ্ঘদিন ধৰি জড়িত হৈ আছিল। গতিকে এই গোটেই পৰিৱেশটোত খুব শোকাকুল অৱস্থাৰ সৃষ্টি হৈছে, কিয়নো এগৰাকী বিহুৱতী নাগাৰা নামৰ পাঠিকাৰ মৃত্যু হৈছে, লগতে কেইবাগৰাকীও আহত হৈছে, ৰঙিয়াৰ ষষ্ঠী হস্পিটেলত ভৰ্তি হৈ আছে, ICUত ভৰ্তি হৈ আছে এগৰাকী। গতিকে গোটেই পৰিৱেশটো আচলতে খুব শোকাকুল, আৰু ট্ৰাকৰ দৌৰাত্মৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলিও দাবী কৰিছে। গতিকে সকলোৱে ভৱিষ্যতে যাতে এনেধৰণৰ ভয়ংকৰ দুৰ্ঘটনা সংঘটিত নহয়, তাৰ বাবে যিসকল দৌৰাত্মক ট্ৰাকৰ বা উদণ্ড চালক আছে তেওঁলোককো যাতে নিয়ন্ত্ৰণ কৰিব পৰা যায়, তাৰ বাবেও দাবী জনাইছে।